जिंदाबाद 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 विटामिन जिंदाबाद 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 कार्यकर्ता जिंदाबाद 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 हम पड़ा उलिया दिया न होबो আজি এই দিগবৈ ঠিকা শ্ৰমিক সকলে যি ধৰণৰ কষ্ট কৰে সেই কষ্টৰ বিনিময়ত আজি আইনী ব্যৱস্থাৰ মাজত যি সোমাই থকা পিছতো আজি 10 তাৰিখৰ ভিতৰত 7 তাৰিখৰ ভিতৰত মজুৰি পাব লাগে দৰমহা পাব লাগে এই দৰমহা আজি 2 মাহ 3 মাহ হৈ যোৱা পাছতো আজি এই ঠিকা শ্ৰমিকৰ কাৰণে মেনেজমেণ্ট আৰু ঠিকাদাৰে কোনো ধৰণৰ চকু দিয়া নাই আমি বাৰেপতি মেনেজমেণ্টক চিঠি দি আছো বাৰেপতি ঠিকাদাৰক আমি জনাই আছো যে আমাৰ ঠিকা শ্ৰমিকসকলে আজি 2 মাহ 3 মাহ ধৰি মজুৰি পোৱা নাই আপোনালোকে সোনকালে মজুৰি দিয়া ব্যৱস্থা কৰক তাৰ পাছতো আজি এই মেনেজমেণ্টে ঠিকাদাৰৰ বাহিৰৰ ঠিকাদাৰক আনি তেওঁলোকে ভিতৰত সুমুৱাই লৈ গোপন মিতিৰালি কৰি আজি ঠিকা শ্ৰমিকক প্ৰতাৰণা কৰি আছে আমি আজি বাধ্য হৈছো এই আন্দোলনৰ কাৰ্যসূচী ল'ব কাৰণে যদি আমাক 10 তাৰিখৰ ভিতৰত যদি আমাক এই শ্ৰমিকসকলক যদি দৰমহা নিদিয়ে আমি ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিম আজি স্পষ্টভাৱে আজি মেনেজমেণ্টক জনাই দিব বিচাৰিছো যদি এই ঠিকা শ্ৰমিকসকলক প্ৰতাৰণা কৰি থাকে এই মাহিয়াই চকুৱে যদি চাই থাকে তেতিয়াহ'লে আমি মিনাৰেল এলেকা ইউনিয়ন আৰু বিটিএম ইউনিয়ন আমি কেতিয়াও বহি নাথাকো ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম যিহেতু আজি এই মেনেজমেণ্টক আমি প্ৰতিবাৰে জনাই আছো যে ঠিকা শ্ৰমিকসকলে কিয় প্ৰতাৰণা কৰি আছে ঠিকা শ্ৰমিকসকলক কিয় দৰমহা দিয়া নাইকিয়া আজি এনেকুৱা ধৰণৰ কথা শুনিছো মেনেজমেণ্টে এখন 60 জনৰ লিষ্ট বনাই ৰাখিছে এই 60 জনক তেওঁলোকে যিকোনো প্ৰকাৰে কামৰ পৰা উলিয়াই দিব আজি এই জেনেৰেল অফিচত কাম কৰি থকা কিছু শ্ৰমিকক শনিবাৰলৈকে কাম কৰাৰ পিছত তেওঁলোকক শনিবাৰৰ কাম নাইকিয়া কৰি দিব আজি 4 জন শ্ৰমিকক অলৰেডি কামৰ পৰা বহুৱাই থোৱা ব্যৱস্থা কৰিছে তেওঁলোকে আমি তাৰ প্ৰতিবাদ হিচাপে আজি এই জেনেৰেল অফিচৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ যদি সোমবাৰৰ ভিতৰত এই সমস্যাকেইটা যদি সমাধান নহয় তেতিয়াহ'লে দিগবৈত আমি দল সংগঠন লগত লৈ আজি আমি দুখন ইউনিয়নে যি ধৰণে প্ৰটেষ্ট কৰিছোঁ আমি সকলো ৰাইজক লগত লৈ কিন্তু ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম যদি আমাৰ কথা শুনিবলৈ নিবিচাৰে তেতিয়াহ'লে আমি ইয়াতকৈ কিন্তু আন্দোলন গঢ়ি তোলাত আমি প্ৰস্তুত হৈ আছোঁ আৰু লগতে এটা কথা জনাই থ'ব বিচাৰিছোঁ যিকোনো প্ৰকাৰে আমাক যিকোনো কাৰণত ঠিকা শ্ৰমিকক কামৰ পৰা বহুৱাই দিয়া নহ'ব যদি এনেকুৱা যদি পদক্ষেপ মেনেজমেণ্টে যদি লয় তেতিয়াহ'লে ইউনিয়নৰ লগত যিকোনো কাৰ্যসূচীৰ ক্ষেত্ৰত মুখামুখি হ'বলৈ সাজু হৈ থাকক ধন্যবাদ